আহক আজি দাইল পৰঠা বনাওঁ। বহুতে ভাবে যে বনাম হয় হ'বনে নহয়, ফাটি যাব নেকি। একো ভয় কৰিব নালাগে, একেবাৰে সহজ বনাবলৈ। মই দেখুৱাইছোঁ কেনেকৈ বনাব। এয়া চাওকচোন ইমান ধুনীয়া হৈছিলে। মই 2 কাপ আটা লৈছোঁ, নৰ্মেল আটা যোনটো খাওঁ। তাতে নিমখ দিছোঁ সোৱাদ অনুসৰি, ধনিয়া পাত দিছোঁ। আপোনালোকৰ ইচ্ছা মটৰো দিব পাৰে, পিচি পেলাই দিব লাগিব খালি। এতিয়া মই পানী দি পেলাই ডো এটা বনাই ল'ম। পানীটো একেবাৰে কুহুমীয়া পানী ল'ব, উতলা পানীও নল'ব, একেবাৰে ঠাণ্ডাও নল'ব। কোমল ডো এটা বনাই ল'ব এনেকৈ। এতিয়া মই পেন এখন পাতিছোঁ, তাতে ঘিউ এচামুচ দিছোঁ। মই জিৰা দিছোঁ, জিৰা দিব লাগে আচলতে, জিৰা দিলেহে গোন্ধটো বৰ ধুনীয়া হয়। এতিয়া মই চানা দাইলখিনি ভাজি লৈছোঁ। চানা দাইলখিনি মই প্ৰথমে বইল কৰি লৈছিলোঁ। বইল কৰাটো দেখুওৱা নাই, সকলোৱে জানেই, কিন্তু বইল কৰোঁতে এটা নিয়ম আছে। এই বইল খুব কম সময়ত বইল কৰি উলিয়াব লাগিব, একেবাৰে ফাটি যোৱাকৈ বইল কৰিব নালাগে, তেতিয়াহে মানে ধুনীয়া গুড়িটো হ'ব। তাতে মই জিৰা পাউডাৰ অকণমান দি দিছোঁ। এতিয়া ঠাণ্ডা হ'লত মই মিক্সিত ধুনীয়াকৈ পিহি ল'ম। চাবচোন ইমান ধুনীয়া ফুৰফুৰীয়া হ'ব গুড়িখিনি। এয়া মোৰ পিছা হৈ গ'ল। এয়া এনেকুৱা ধৰণে হ'ব লাগিব, তেতিয়াহে আপোনাৰ মানে ৰুটিৰ ফিলিংটো ভাল হ'ব। এয়া মোৰ আটাখিনি খুব ধুনীয়া কোমল হৈছে। এনেকৈ মই এনেকৈ বল বনাই লৈছোঁ। এয়া এইখিনি চাওকচোন কিমান ধুনীয়া হৈছে ফুৰফুৰীয়া। এতিয়া এটা এটাকৈ মই এনেকৈ বেলি ল'ম। আপোনালোকে হয়তো নেবেলি পেলাই হাতেৰে বহল কৰিও হেৰি কৰিব পাৰে, অকণো ফটা নাই, কোমল হৈছে। এতিয়া মই তাতে সৰহকৈ এয়া দি দিছোঁ পুৰটো, এয়া দাইলৰ গুড়ি সৰহকৈ দিব। এনেকৈ ঘূৰাই ঘূৰাই পেলাই এটা এয়া পেকিং কৰি দিব, এনেকৈ যেনেকৈ পায় সুবিধা যেনেকৈ হয়। এয়া চাওক, এতিয়া বেলি যাম। যোনফালে পেকিং কৰে সেইফালেহে বেলিব লাগে প্ৰথমে। তাৰপৰা ইলুটি তেনেকৈ বেলি দিছোঁ। এয়া মই অকণমান পাতলকৈ বনাইছোঁ, খুব ধুনীয়াকৈ ফুলিব। এয়া হৈ গ'ল। এতিয়া টাৱাখন পাতি দিছোঁ, গৰম হ'লত এনেকৈ পাতি দিছোঁ। একেবাৰে হাই দিব নালাগে জুইটো। এয়া চাওক, তাৰ ওপৰতো মই অকণমান তেল দি দিম। মই ৰিফাইন তেল দিছোঁ, আপোনালোকে ঘিউ দিও ভাজি খাব পাৰিব। এয়া ফুলিয়ে আহিব লগালগে। চাওক ইমান ধুনীয়া ফুলিছে। ফুলিলে জানিব যে দাইলখিনি গোটেইখিনিতে মানে মিহল হৈছে ভিতৰটো। এয়া এনেকৈ এখন এখনকৈ গোটেইখিনি মই ভাজি লৈছোঁ। যদিহে কোনোবাই বনাই খোৱা নাই, বনাই খাবচোন। মই দাইল বনাইছিলোঁ লগত খাবলৈ। এয়া মই ফালি দেখুৱাইছোঁ এটা, খুব ধুনীয়া হৈছে। চাওক গোটেইটোতে দাইলখিনি লাগি গৈছে। এয়া আপোনালোকেও হ'ব এনেকৈ বনাই খাই চাব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া চাওক খুব ধুনীয়া হৈছে, খাবলৈ বিৰাট ভাল। এটা খালে দুপৰীয়া ভাত খাবলৈ মন নাযায়, ইমানেই সুন্দৰ হয় খাবলৈ।